স্বামীক হত্যা কৰি নিজেই কপালৰ সেন্দুৰ মুচি স্বামী হন্তা সুনম ৰঘুবংশী শ্বিলঙৰ পৰা বুৰখা পিন্ধি পলায়ন কৰিছিল। এই তদন্ত এই ঘটনা এটা পোহৰলৈ আহিছে মেঘালয়ৰ আৰক্ষীৰ তদন্তত। নতুন নতুন তথ্য ওলাই আছে। প্ৰথমতে যেনেকুৱা ধৰণৰ এটা পৰিস্থিতিৰ সৃষ্টি হৈছিল 17 দিনীয়া এখন নাটক। তাৰ পিছত স্বামী হন্তা সুনম যেতিয়া গাজীপুৰত ধৰা পৰিল সকলোৰে চকু কপালত উঠিছিল। পৰকীয়া প্ৰেমৰ কাৰণে এই হত্যাকাণ্ড সংঘটিত হৈছিল বুলি কৈছিল আৰু ইতিমধ্যে 4টা অভিযুক্তক মেঘালয় আৰক্ষীয়ে শ্বিলঙলৈ লৈ আনিছে। তেওঁলোকক জেৰা চলাই থকা হৈছে আৰু জেৰাত এটাৰ পিছত আন এটা ভয়ংকৰ তথ্য পোহৰলৈ আহি আছে। বিশেষকৈ যেতিয়া ৰাজা ৰঘুবংশীক চেৰাপুঞ্জীত হত্যা কৰা হ'ল, পৰিকল্পিতভাৱে হত্যা কৰা হ'ল, তেওঁৰ সেয়া সুপাৰী কিলাৰ লগাই পেলাই তেওঁ হত্যা কৰিছিল। আনন্দ, বিকাশ আৰু যি ৰাজ আছিল তেওঁলোকক মাতি আনিছিল। একাউণ্ট 50,000 টকা আগধন দিয়া হৈছিল। হাৱালাৰ লিংক পোৱা গৈছে। সকলো ঘটনাৰ পিছত তেওঁৰ হাতত কিন্তু প্লেন বিও আছিল। যদিহে সুপাৰী কিলাই হত্যা কৰিব নোৱাৰিলেহেঁতেন তেন্তে স্বামী হন্তা সুনমে নিজেই সেলফি তুলিবলৈ যোৱাৰ চলৰে তেওঁৰ স্বামীক গতিয়াই দিয়াৰ পৰিকল্পনা কৰিছিল। সেইবোৰ সকলো মেঘালয় আৰক্ষীৰ তদন্তত আহিছে। এতিয়াও মেঘালয় আৰক্ষীয়ে ক্ৰাইম চিন ৰিক্ৰিয়েশ্যন কৰিবলৈ বাকী আছে। তেতিয়া অধিক তথ্য পোহৰলৈ আহিব। কিন্তু মেঘালয় আৰক্ষীয়ে তদন্ত কৰি থাকোঁতেই এই 4টা যি সুনমসহ যি 5টা মূল অভিযুক্ত আছে তেওঁলোকৰ পৰা যিবোৰ তথ্য পাইছে সেই তথ্যবোৰে সকলোৰে চকু কপালত উঠিছে। কেনেকৈ ইমান পৰিকল্পিতভাৱে এটা হত্যাকাণ্ড সংঘটিত কৰি শ্বিলঙৰ পৰা ওলাই গৈছিল সুনম ৰঘুবংশী, সেইটো আটাইতকৈ ডাঙৰ প্ৰশ্ন আছিল মেঘালয় আৰক্ষীৰ সন্মুখত। কাৰণ চেৰাপুঞ্জীত যিদিনাখন তেওঁলোকক নিৰুদ্দেশ হৈছিল, আচলতে 23 তাৰিখৰ দিনাখনৰ পিছৰ পৰা 23 মে'ৰ পৰা এটা 37ত মোবাইল অফ হৈ গৈছিল। তাৰপিছত যেতিয়া তেওঁলোকৰ পৰিয়াল দুদিন পিছত আহি উপস্থিত হৈছিল তেতিয়াই মেঘালয় আৰক্ষীৰ সন্মুখত এটা প্ৰত্যাহ্বান আছিল, চেলেঞ্জ আছিল যে দুষ্কৃতিকাৰীয়ে তেওঁলোকৰ মৃতদেহ ক'ত পেলাইছে। প্ৰথমতে সন্দেহ কৰা হৈছিল সুনম ৰঘুবংশীকো হয়তো অপহৰণকাৰীয়ে উঠাই লৈ গৈছে, তেনেকুৱা ধৰণৰ চিন্তা কৰা হৈছিল। কিন্তু তাৰ মাজতেই এই পৰিকল্পনাসমূহৰ মাজতেই বুৰখা পিন্ধি অতি চতুৰ এগৰাকী সুনম ৰঘুবংশী বুৰখা পিন্ধি দুজন সতীৰ্থৰ লগত আনন্দ আৰু বিকিৰ লগত তেওঁ ওলাই গৈছিল, গুৱাহাটীলৈ আহিছিল। তাৰ পিছতে বাহিৰে বাহিৰে শ্বিলঙৰ পৰা ইন্দোৰত উপস্থিত হৈছিল 26 মে'ৰ দিনাখন। 23 তাৰিখৰ দিনাখন হত্যাকাণ্ড সংঘটিত কৰিছিল। 26 মে'ত গৈ ইন্দোৰত উপস্থিত হৈছিল আৰু ইন্দোৰতেই 14 দিন লুকাই আছিল সুনম ৰঘুবংশী। প্ৰশ্ন হৈছে কাৰণ 17 দিনীয়া যি এখন নাটকৰ ৰচনা কৰিছিল বা এখন নাটক চলাই নিছিল, প্ৰতিটো মুহূৰ্তত মেঘালয় আৰক্ষীৰ কাৰণে চেলেঞ্জ আছিল। উদ্ধাৰকাৰী অভিযানকাৰী দলে অভিযান চলাই আছিল। তেওঁলোকৰ পৰিয়াললৈকে আহি পেলাই মেঘালয় চৰকাৰক দোষাৰোপ কৰিছিল, খাচী লোকসকলক দোষাৰোপ কৰিছিল। সমগ্ৰ চেৰাপুঞ্জীৰ বদনাম হ'বলৈ এটা পৰিৱেশৰ সৃষ্টি হৈছিল। কিন্তু তাৰ মাজতেই ইন্দোৰত গৈ সুখ নিদ্ৰাত আছিল এগৰাকী হত্যাকাৰী সুনম ৰঘুবংশী আৰু বুৰখা পিন্ধি যাতে ধৰা নপৰে তেনেকৈ কিন্তু শ্বিলঙৰ পৰা ওলাই গৈছিল আৰু লগত আছিল তেওঁৰ দুই সতীৰ্থই তেওঁক লৈ গৈছিল। আৰু ইন্দোৰৰ যি দেৱাস নাকাৰ বুলি যিখিনি জেগা আছে তাত হীৰাবাগ কলনীত 14 দিনীয়া আত্মগোপন কৰি আছিল স্বামী হন্তা সুনমে। লগত আছিল প্ৰেমিক ৰাজ কুশৱাহা। বীৰাবাগ কলনীৰ ফ্লেট নম্বৰ G1ত 14 দিন থাকিছিল সুনম আৰু 14 দিনৰ ভিতৰত প্ৰায় 7 দিন নে 8 দিন ৰাজা কুশৱাছ আহি পেলাই তেওঁৰ কাষত আছিলহি। ৰাজ আৰু বিশালে বিচাৰি গৈছিল ভাৰলৈ এই যিটো ফ্লেট লৈছিল, আচলতে পৰিকল্পনা কৰিছিল স্বামীক পৰিকল্পিতভাৱে হত্যা কৰাৰ পিছত যদি ধৰা নপৰে তেন্তে ইন্দোৰতে থকাৰ পৰিকল্পনা কৰিছিল এগৰাকী সুনম ৰঘুবংশীয়ে আৰু লগত আছিল তেওঁৰ প্ৰেমিক ৰাজ কুশৱাহা। বিশাল আৰু ৰাজেই সেই ভাৰলৈ লোৱা ফ্লেটটো যিটো হীৰাবাগ কলনীৰ ফ্লেট নম্বৰ G1 আছিল সেই G1টো বিচাৰি দিছিল এগৰাকী সুনম ৰঘুবংশীক আৰু ফ্লেটটোত থকাৰ বাবে মালিকক দিছিল 51,000 টকা। এই 51,000 টকাটো দিয়াৰ সন্দৰ্ভতো এটা প্ৰশ্ন উত্থাপন হৈছে। কাৰণ এতিয়ালৈকে তেওঁলোকে সুপাৰী কিলাৰক যিমান টকা দিছে বা এই ফ্লেটটোৰ নামত যিমানসমূহ টকা দিছে সেই সকলো টকাৰ অন্তৰালত হাৱালাৰ কানেকশ্যন কিন্তু মেঘালয় আৰক্ষীয়ে পাইছে। তেওঁলোকে কোনো ধৰণৰ অনলাইন ট্ৰেঞ্জেকশ্যন কৰা নাছিল। তেওঁলোকে হাৱালাৰ জৰিয়তে টকাসমূহ আনিছিল আৰু আনি তেওঁলোকে জমা দিছিল আৰু ফ্লেটটোৰ মালিক শিলম জেছমক অভিযুক্ত বিশালে ধন দিছিল। শিলম জেছন হৈছে সেই G1 ফ্লেটটোৰ মালিক। তেওঁলোকক আহি বিশালে টকা দিছিল, কেছ পইচা দিছিল আৰু দীৰ্ঘদিন ফ্লেটটোত থকাৰ পৰিকল্পনা কৰিছিল সুনম ৰঘুবংশীয়ে। ভাবিছিল আইনৰ চকুত ধূলি দি বা আৰক্ষী চকুত ধূলি দি তেওঁলোকে ইন্দোৰত আত্মগোপন কৰিব আৰু তাতেই ৰাজ কুশৱাহৰ সৈতে তেওঁ সুখৰ জীৱন কটাব, এই ধৰণৰ পৰিকল্পনা কৰিছিল। আৰু 30 মে'ৰ দিনা ফ্লেটটোৰ বাবদ ভাড়া দিছিল বিশালে। 23 মে'ৰ দিনাখন ঘটনা সংঘটিত হৈছিল। 30 মে'ৰ দিনাখন ফ্লেটটোৰ বাবদ পইচা দিছিল বিশালে। প্ৰতিমাহে 17,000 টকাত ফ্লেটটো ভাড়ালৈ লৈছিল।
সকলো মেঘালয় আৰক্ষীৰ তদন্তত এই অভিযুক্তকেইটাই সকলো কথা হৈ কাঢ়িছে প্ৰত্যেকটো কথা তেওঁলোকে কৈছে আৰু 3 মাহৰ ভাড়া মালিকক একেলগে দিছিল বিশালে যাতে কোনো কাৰণত মালিকৰ চকুত সন্দেহ নুপুজে বা সন্দেহৰ আৱৰ্তলৈ যাতে তেওঁলোক নাহে তেওঁলোকে 3 মাহৰ ভাড়া আগতীয়াকৈ দিছিল আৰু 3 মাহ থকাৰ বাবে ইতিমধ্যেই তাত 14 দিন গৈ আত্মগোপন কৰি আছিল 14 দিন ফ্লেটত থকাৰ পিছতেই গাজীপুৰলৈ গৈছিল সুনম আৰু এখন গাড়ীত গাজীপুৰলৈ উঠাই দিছিল সুনমক প্ৰথমে ইন্দোৰৰ পৰা টেক্সিৰে গৈছিল বাৰাণসীলৈ বাৰাণসীৰ পৰা বাছেৰে গৈ উপস্থিত হৈছিল গাজীপুৰত ফ্লেটত খোৱা বোৱাৰ যোগান ধৰিছিল ৰাজ কুশৱাহাই যি পৰকীয়া প্ৰেমিক আছিল এগৰাকী স্বামীহন্তা সুনমৰ তেওঁৰ খোৱা বোৱা সকলো ব্যৱস্থা কিন্তু পৰকীয়া প্ৰেমিক ৰাজ কুশৱাহাই কৰি দিছিল যাৰ বয়স হৈছে মাত্ৰ 21 বছৰ অনলাইন যোগে 7000 সামগ্ৰীত ক্ৰয় কৰি দিছিল ৰাজে অনলাইন যোগেও কিছু সামগ্ৰী যেটো যাৱতীয় সামগ্ৰীৰ প্ৰয়োজন হৈছিল সকলো সামগ্ৰী ৰাজ কুশৱাহাই কিনি দিছিল সুনম থকা অট্টালিকাটো নিৰ্মাণ কৰা হৈছিল নতুনকৈ নিৰ্মাণ কৰা হৈছিল আৰু তাত বেছি মানুহ নাথাকিছিল তেনেকৈ তেওঁলোকে চাই চিটি সকলো ব্যৱস্থা কৰিছিল নতুনকৈ নিৰ্মাণ কৰাৰ বাবে লগোৱা নাছিল সিসিটিভি আৰক্ষীৰ চকুত কেনেকৈ ধুলি দিব পাৰি তাৰো সকলো তেওঁলোকে যাৱতীয় ব্যৱস্থা কৰিছিল সিসিটিভি নথকা এটা ভাড়াঘৰ তেওঁলোকে বিচাৰিছিল যাতে সিসিটিভিৰ ফুটেজত তেওঁলোক ধৰা নপৰে চতুৰ সুনমে সিসিটিভি নথকা ঘৰটো বাছি লৈছিল 5 দিন পূৰ্বেহে অট্টালিকাটোত লগোৱা হৈছিল সিসিটিভি ইতিমধ্যে সুনমে তাত আত্মগোপন কৰি আছিল ইন্দোৰৰ ফ্লেটত থাকি আৰক্ষীৰ গতিবিধি লক্ষ্য কৰিছিল এই দুৰ্বৃত্তকেইটাই এই সমূহ তদন্ত এতিয়া মেঘালয় আৰক্ষীৰ যেটা জেৰা চলাইছে জেৰাত এইবোৰ সমূহ কথা ওলাই আছে কেনেকৈ পলায়ন কৰিছিল কি তেওঁলোকৰ মোটিভ আছিল আৰু তেওঁলোকক সহায় কেনেকৈ কৰিছিল সকলো ওলাই আছে কিন্তু সকলোৰে চকু কপালত তুলিছে এগৰাকী সুনম ৰঘুবংশীয়ে ইমান সহজ সৰল এগৰাকী যুৱতী তেওঁৰ মাজত সোমাই আছিল এটা আখুৰিক ৰূপ আৰু হত্যা কৰাৰ পাছত নিজেই কপালৰ খেন্দুৰ মচিছিল স্বামীহন্তা সুনমে এটো এটা তথ্য আৰক্ষী সন্মুখত কৈছে কোনো ধৰণৰ আক্ষেপ নাছিল স্বামীক হত্যা কৰাৰ পাছত স্বামীক হত্যা কৰি হত্যাকাৰীৰ লগতে ওলাই গৈছিল সুনম আৰু বুৰখা পিনি ওলাই গৈছিল যাতে আৰক্ষীৰ চকুত তেওঁলোক ধৰা নপৰে আৰক্ষীয়ে যাতে তেওঁলোকক ধৰা পেলাব নোৱাৰে আৰু পিছত আহি এখন নাটক ৰচনা কৰা হৈছিল 17 দিনীয়া এখন নাটক ৰচনা কৰিছিল য'ত 14টা দিন কাৰণ 26 তাৰিখৰ দিনাখন গৈ ইন্দোৰত উপস্থিত হৈছিল আৰু শিলঙৰ পৰা ইন্দোৰ 26 তাৰিখে গৈ উপস্থিত হৈছিল আৰু বাকি 14টা দিন ইন্দোৰৰ সেই হীৰাবাগ কলনীৰ ফ্ল্যাট নম্বৰ G1তে 14টা দিন আত্মগোপন কৰি আছিল তাৰ পৰাই সকলো আৰক্ষীৰ গতিবিধি লক্ষ্য কৰিছিল আৰু কোৱা হৈছে যে তেওঁলোকে সেইখিনি সময়ত খুব ৰাষ্ট্ৰীয় যিবোৰ চেনেল আছে তাত এই নিউজবোৰ তেওঁলোকে চাই আছিল আৰক্ষীৰ গতিবিধি তেওঁলোকে লক্ষ্য কৰি আছিল তদন্ত কোনটো দিশে গৈছে তেওঁলোকৰ কথা কিবা ওলাইছে নেকি এইবোৰ কিন্তু তেওঁলোকে চাই আছিল আৰু 10টা দিন ধৰা নপৰাৰ পাছত তেওঁলোকে এক প্ৰকাৰ নিশ্চিত হৈছিল যে এই ঘটনাক এটা দুৰ্ঘটনাৰ ৰূপ বুলি আৰক্ষীয়ে হয়তো ভাবি ল'ব কিন্তু তেওঁলোকে দি থৈ যোৱা কিছুমান ক্লুৱে মেঘালয় আৰক্ষীয়ে লাভ কৰিছিল বিশেষকৈ তেওঁলোকে হত্যাকাণ্ডত ব্যৱহৃত কৰা দাখন যিখন দা মেঘালয়ৰ কোনো ধৰণৰ জনজাতীয় লোকৰ নাছিল মেঘালয়ত যিবোৰ ট্ৰাইব থাকে তেওঁলোকৰ সেইবোৰ দা নহয় সেইখন দা তেওঁলোকে পল্টন বজাৰৰ পৰা কিনি নিছিল হাজাৰ চতুৰ হক অপৰাধী কিন্তু কৰবাত নহয় কৰবাত ধৰা পৰিব লাহে লাহে তেনেকৈ ধৰণে ধৰা পৰিছিল আৰু যি লোকেল টুৰিষ্ট গাইড আছে স্থানীয় টুৰিষ্ট গাইডে প্ৰত্যক্ষ কৰিছিল এগৰাকী স্বামীহন্তা সুনম ৰঘুবংশীৰ সৈতে বিকি আনন্দ আৰু যি আদিত্য আছে তেওঁলোকক তিনটা হত্যাকাৰীক দেখিছিল হিন্দীত কথা পাতিছিল আৰু তাৰ পৰা এটা কথা প্ৰমাণ হয় যে তেওঁলোকৰ সৈতে খুব এটা ঘনিষ্ঠ সম্পৰ্ক আছিল মিটৰে উদ্ধাৰ হোৱাৰ 1 কিলোমিটাৰ দূৰত প্ৰথমতে প্ৰত্যক্ষ কৰিছিল এতিয়া মেঘালয় আৰক্ষীয়ে তন্নকৈ পৰীক্ষা কৰি আছে তেওঁলোকক জেৰা চলাই আছে আৰু অতি শীঘ্ৰে চেৰাপুঞ্জীৰ যি স্থান আছে য'ত ৰাজা ৰঘুবংশীক হত্যা কৰা হৈছিল সেই স্থানত ক্ৰাইম সিন ৰিক্ৰিয়েশ্যনৰ কাৰণে তেওঁলোকক লৈ যোৱা হ'ব কিন্তু জেৰা চলাই থকা হৈছে আৰু জেৰাত তেওঁলোকে প্ৰতিদিনে নতুন তথ্য দি আছে আৰক্ষীয়ে নতুন ক্লু লাভ কৰিছে যাৰ কাৰণে এতিয়া ক্ৰাইম সিন ৰিক্ৰিয়েশ্যন কৰা হোৱা নাই তেওঁলোকক আদালতত হাজিৰ কৰা হ'ব কিন্তু এই যিখিনি জেৰা মেঘালয় আৰক্ষীয়ে চলাই আছে জেৰাৰ এটা কথা স্পষ্ট হৈছে কোনো ধৰণৰ অনুশোচনা নাছিল নিজৰ স্বামীক হত্যা কৰাৰ পিছ মুহূৰ্ততেই নিজৰ কপালৰ খেন্দুৰ মুচিছিল এগৰাকী সুনম ৰঘুবংশীয়ে আৰু তাৰ পৰা এনেকুৱা ধৰণেৰে এটা বেশ লৈছিল যেটো বুৰখা পিন্ধিছিল আৰু বুৰখা পিন্ধি পেলাই শিলঙৰ পৰা ওলাই গৈছিল দুই অভিযুক্তৰ লগত আৰু লৈ গৈয়ে তেওঁ আগতীয়াকৈ যি ইন্দোৰৰ হীৰাবাগ কলনী আছে তাত সিসিটিভি নথকা এটা ঘৰ তেওঁলোকে ভাড়ালৈ লৈছিল যাতে কোনো কাৰণত সিসিটিভি আউটত তেওঁলোক নাহে লগতে
3 মাহৰ ভাড়া তেওঁলোকে আগতীয়াকৈ দি দিছিল 51000 টকা দিছিল যিটো হাৱালা গোচৰৰ লগত জড়িত হৈছে ধনৰ লোভৰ কাৰণে আচলতে সমগ্ৰ ঘটনা সংঘটিত হৈছিল বুলি ইতিমধ্যে কোৱা হৈছে আৰু সুনাম ৰঘুবংশীৰ ভাতৃ যি আছে ভাতৃও কিন্তু এই হাৱালাৰ একাংশ লোকৰ সৈতে জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে মেঘালয় আৰক্ষীয়ে তদন্তৰ আওতালৈ আহিব আন বহু লোক কিন্তু এই চেৰাপুঞ্জিৰ যি ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ডৰ এতিয়াও বহু ৰহস্য উদ্ঘাটন হ'বলৈ বাকি আছে ৰাজা ৰঘুবংশীৰ পৰিয়ালৰ অভিযোগ আছে যে এই সমগ্ৰ ঘটনাটোত আৰু বহু লোক জড়িত থকাৰ সন্দেহ কৰা হৈছে এটো টকাৰ কাৰণে পৰকীয়া প্ৰেমৰ কাৰণে নে অন্য কিবা কাৰণে ঘটনা সংঘটিত কৰা হ'ল হেতু কিন্তু এতিয়াও তেওঁলোকে স্পষ্ট কৰি দিয়া নাই ক্ৰাইম সিন ৰিকেশ্যন কৰা হ'ব আৰু তেতিয়া চাৰিটা অভিযুক্তক একেলগে সেই স্থানলৈ লৈ যোৱা হ'ব তদন্ত কৰা হ'ব তদন্তত নতুন তথ্য ওলাই আছে এইটো এটা নতুন তথ্য ওলালে যে শিলঙৰ পৰা কেনেকৈ পলাই গৈছিল সুনাম ৰঘুবংশী হেতু এটা সকলোৰে মনত প্ৰশ্ন আছিল কোনটো পথে ওলাই গ'ল কেনেকৈ ওলাই গ'ল কাৰ সহযোগত ওলাই গ'ল হেতু কথা এটা কথা স্পষ্ট হৈছে যেতিয়া সুনাম ৰঘুবংশীয়ে তেওঁৰ স্বামীক ইয়ালৈ লৈ আনিছিল তেতিয়াই মেঘালয় আৰক্ষীয়ে এটা কথা স্পষ্ট কৰিছিল প্ৰথমতে যে সুনাম ৰঘুবংশীয়ে মেঘালয়ৰ বিষয়ে ভালকৈ জানিছিল হয়তো পূৰ্বেও সুনাম ৰঘুবংশী চেৰাপুঞ্জি বা মেঘালয় শিলং এই অঞ্চলবোৰলৈ আহিছিল কাৰণ যেটো জলপ্ৰপাতৰ কথা কোৱা হৈছে জলপ্ৰপাতৰ দুটা পথ আছে জলপ্ৰপাতলৈ যোৱা এটা পথ আছে পিছফালে যোৱা যোনটো পথ যেটো সচৰাচৰ সাধাৰণ ৰাইজে বা স্থানীয় লোকে জানে আৰু স্থানীয় লোকো সেই পথটোৰে পৰাপক্ষত না যায় কিন্তু যিদিনাখন ঘটনা সংঘটিত হৈছিল হত্যাকাণ্ড সংঘটিত হৈছিল সেই পথটো বাছি লৈছিল সুনাম ৰঘুবংশীয়ে টুৰিষ্ট গাইডে তেওঁলোকক কৈছিল যে আপোনালোকে এই পথটোৰে যাব পাৰে কিন্তু তেতিয়া মানা কৰিছিল সুনাম ৰঘুবংশীয়ে সন্দেহ কৰা হৈছে সুনাম ৰঘুবংশীয়ে মেঘালয়ৰ এই বাটপথসমূহৰ বিষয়ে ভালকৈ জানিছিল আৰু সেই কাৰণে সুনাম ৰঘুবংশীয়ে বুৰখা পিন্ধি শিলঙৰ পৰা আঁতৰি যাবলৈ সক্ষম হৈছিল 23 মেত গৈ 26 তাৰিখৰ দিনাখন ইন্দোৰত উপস্থিত হৈছিল আৰু তাতেই ইন্দোৰৰ দেৱাস নাকাৰ সমীপৰ হীৰাবাগ কলনীৰ ফ্লেট নম্বৰ 01ত 14 দিন আত্মগোপন কৰি আছিল এগৰাকী সুনাম ৰঘুবংশী আৰু সেই সময়খিনিত সুনামৰ লগত একেলগে আছিল তেখেতৰ পৰকীয়া প্ৰেমিক ৰাজা কুশৱাহা যি লাগে সামগ্ৰী আনি দিছিল খোৱা সামগ্ৰী অনলাইন যোগে আনি দিছিল আৰু যিদিনাখন ধৰা পৰিছিল সেইদিনাখন নিখাৰ বাছত ইন্দোৰৰ পৰা গাজীপুৰলৈ ৰাওনা হৈছিল সুনাম ৰঘুবংশী নতুন তথ্য ওলাই আছে চাই থাকিব মেঘালয় আৰক্ষীয়ে জেৰা চলাই আছে মেঘালয় আৰক্ষীৰ জেৰাত কেতবোৰ নতুন তথ্য এটা ওলাই আছে কিন্তু এই ঘটনাই সকলোৰে দাবী কৰিছে যে দুখীয়ে কঠোৰৰ পৰা কঠোৰ শাস্তি পাওক মূল যি অভিযুক্ত আছে সুনাম ৰঘুবংশী বিকি আনন্দ এই গুটেইকিটাকে কঠোৰ শাস্তিৰ দাবী কৰিছে কিন্তু লগতে আৰু এটা কথাও তদন্তৰ আওতালৈ আহিব লাগে এই ঘটনাত অন্য কোনো লোক জড়িত হৈ আছে নেকি হাৱালাৰ প্ৰসংগটো কেনেকৈ আহিছে টকাৰ লেনদেনৰ কাৰণে হত্যাকাণ্ড সংঘটিত হ'ল নেকি নে পৰকীয়া প্ৰেমৰ কাৰণে হত্যাকাণ্ড সংঘটিত হ'ল সকলো মেঘালয় আৰক্ষী তদন্তত স্পষ্ট হ'ব